দুজন যুৱক আৰু ফলৰ এখন বাগান। ফলৰ বজাৰত নিজৰ ব্যৱসায়িক স্থিতি টনকিয়াল কৰিবলৈ সক্ষম হোৱা এয়া এক বিশেষ প্ৰতিবেদন। বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত থকা কুমলীয়া চাপৰিত অৱস্থিত এই বগৰী বাগানখনত প্ৰতি বছৰে উৎপাদন কৰি আহিছে বহু পৰিমাণে বিভিন্ন প্ৰজাতিৰ বগৰী। আৰু আজি আমি উপস্থিত হৈছোহি এই বাগানখনত কিছু কথা জানিবলৈ আৰু কিছু কথা আপোনালোকক জনাবলৈ। চাওক আমাৰ বিশ্বনাথৰ বাতৰিৰ এই বিশেষ প্ৰতিবেদনটি। আৰু এই স্থানতে আহি আমি উপস্থিত হৈছোহি আৰু মোক দেখিছে ওচৰত বগৰী ভৰ্তি হৈ আছে। আৰু এই বগৰীসমূহৰ প্ৰকাৰ কেনেকুৱা, কি বগৰী আছে, কেনেধৰণৰ বগৰী আছে, গোটেইখিনি দেখুৱাম। দাদা স্বাগতম জনাইছোঁ আপোনাক। পোনপ্ৰথমে কি ক'ব, কিমান আছে মাটি আপোনাৰ ইয়াত? আমি বৰ্তমানটো 30 বিঘা মাটিত খেতি কৰি আছোঁ। তাৰে মূলত আমাৰ বগৰী খেতি প্ৰায় 5 বিঘাত আছিল আৰু এইবাৰ আমি নতুনকৈ প্ৰায় 2 বিঘাত প্লান্টেশ্যন কৰিছোঁ। হয়, এতিয়াতো আমি প্ৰথম হাৰ্ভেষ্টিং আৰম্ভ কৰিছিলোঁ। আমাৰ মেইনলি সৰস্বতী পূজা এটা টাৰ্গেট থাকে। সৰস্বতী পূজাৰ পিছতে আমি বগৰী বজাৰত বেছিকৈ উপলব্ধ কৰোঁ। এতিয়া আমি ধৰক 5 কুইণ্টেলমান ইয়াৰ পৰা বগৰী, মানে এতিয়া ইমান পকা নাই, ইমান সুস্বাদু হোৱা নাই, সেইকাৰণে আমি বিক্ৰী কৰা নাই। এইবিলাক বগৰী যিটো দেখা পাইছে পৰিপক্ক যেন দেখা পালেও কিন্তু এইবিলাক সুস্বাদু হোৱা নাই। আৰু সুস্বাদু হ'বৰ কাৰণে আমাক আৰু ধৰক এমাহমান লাগিব। এমাহ সময়ৰ ভিতৰত আমি যেতিয়া বেছি থাকিম এতিয়ালৈকে আমি ভাবিছোঁ 5 বিঘা বগৰী খেতিত আমি 100 কুইণ্টেলৰ মানে 10 টন বগৰী এইবাৰ আশা কৰিছোঁ। আৰু প্ৰায় 70-80 কুইণ্টেল আমি যোৱা বছৰে ছিঙিছিলোঁ আৰু এইবাৰ ভাবিছোঁ তাতকৈ ফলন যথেষ্টখিনি ভাল হৈছে এইবাৰ। তাৰ কাৰণে ভাবিছোঁ আমি 100 কুইণ্টেলৰ এটা টাৰ্গেট লৈছোঁ আৰু 100 কুইণ্টেল এইবাৰ ওলাব লাগে। সমূহ যিখিনি খৰচ পাতি হয় এই উৎপাদনৰ ক্ষেত্ৰত, এই খৰচ পাতি গোটেইখিনি আপোনালোকৰ ব্যক্তিগত? হয়, গোটেইখিনি ব্যক্তিগত। আমি মানে দুজনে মিলি পেলাই কৰি আছোঁ। মোৰ সহযোগী আছে, মোৰ বান্ধৱ এজন, এই ৰাজু দাহাল, তেওঁ আৰু মই মিলি পেলাই প্ৰায় 30 বিঘা মাটিত আপোনাৰ ধৰক বগৰী খেতিৰ লগতে উদ্যান শস্যত আমি ষ্ট্ৰবেৰী যোৱা বছৰ কৰিছিলোঁ, এইবাৰ কৰা নাই। ড্ৰেগন ফ্ৰুইট আছে, তাৰপিছত আপুনি ঋতুকালীন শস্যত যিমান থাকে প্ৰায়বিলাক আমি কৰোঁ। আৰু আমি এটা নাৰ্চাৰী খুলি আছোঁ সৰুকৈ, য'ত আমাৰ ভোট জলকীয়া, অমিতা, লোকেল জলকীয়া, লোকেল বেঙেনা, মানে থলুৱা বস্তু যিবিলাক পাচলি তাৰ মানে বীজৰ পৰা উৎপাদন কৰি পেলাই তাকো বজাৰত এতিয়া উপলব্ধ কৰিছোঁ। আৰু আমি ধান খেতিও কৰোঁ, ধান খেতিৰ লগতে সৰিয়হ খেতি, সৰিয়হ ইতিমধ্যে আমাৰ মৰা হৈ গ'ল। সকলো খেতি মিলি পেলাই আমি ধৰক এতিয়া 30 বিঘা মাটিত আমি দুজনে খেতি কৰি আছোঁ। আপুনি আৰু এজনৰ নাম কৈছে, আপোনাৰ সহযোগী আমি ৰাজু দাহাল, আমি তেখেতক অকণমান আহিবলৈ অনুৰোধ কৰিম, তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম। আচলতে দুয়োজনে মিলি যি ধৰণে একো নহয়, আহক ৰাইজৰ লগত আপোনাকো চিনাকি কৰিবলৈ। এইজন হৈছে ৰাজু দাহাল, তেখেতো সমানে এখেতৰ সৈতে সহযোগ কৰি আছে আৰু তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰোঁ। আচলতে এই খেতিখনে বজাৰ দখলত কেনেধৰণৰ সফলতা লাভ কৰিছে বুলি ভাবে আপুনি? বৰ্তমানটো আমাৰ ভালেই আছে, খোৱা যোৱাৰ কাৰণে বিক্ৰী হৈ আছে আমাৰ বগৰীটো ইয়াৰ পৰা। বিশ্বনাথৰ বজাৰত হওক বা বিশ্বনাথৰ বাহিৰত বৰ্তমানলৈকে পঠাবলগীয়া হোৱা নাই, আমাৰ ইয়াতে বিক্ৰী হয়। আমাৰ ইয়াতে যথেষ্ট বিক্ৰী হৈ আছে। কিন্তু পৰিকল্পনা হিচাপত প্ৰত্যেকজন খেতিয়কৰ এটা পৰিকল্পনা থাকে যে মোৰ এই পাচলিসমূহ বা এই ফলসমূহ বাহিৰলৈ পঠিয়াম বা বিশ্বনাথৰ বাহিৰলৈ পঠিয়াম, গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ পৰিকল্পনা আছেনে নাই? আমাৰ এনে চব্জিৰ হিচাপত চব্জিও খেতি কৰোঁ আমি, চব্জিটো বাহিৰলৈ গুচি যায়, কিন্তু বগৰীটো বেচিবলগীয়া হোৱা নাই, মানে ইয়াতে বিক্ৰী হয়। ইয়াতে বিক্ৰী হয়, ফাৰ্মৰ পৰাও যায় আৰু বিশ্বনাথ চাৰিআলিতে বিক্ৰী হয়। হয়, গতিকে লাভ হিচাপে আপোনালোকৰ লাভ থাকে কাৰণে? লাভ থাকে। লাভ থাকিলে আৰু লাভ থাকিবই লাগিব, কাৰণ লাভ থাকিলেহে তেতিয়া খেতিটো আকৌ পিছৰ পৰ্যায়ত কৰিবৰ কাৰণে এজন কৃষক সদায় উৎসাহিত হয়। গতিকে আমি ইয়াৰ লগতে কিছু প্ৰকাৰৰ বিষয়ে জানিবলৈ অকণমান আশা কৰিছোঁ যে কেনেধৰণৰ এই প্ৰকাৰটো কি আচলতে বগৰী। মোৰ হাতত যিটো এইটো বগৰী আছে, এই বগৰীটোৰ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এইটো দেখিছে আপোনালোকে, এই বগৰীটো কি হয়? এইটো একচুৱেলি বল সুন্দৰী বুলি এতিয়া বৰ্তমান অসমত প্ৰায় 11টা ভেৰাইটি চলি আছে। তাৰে আমি 5টা নতুন ভেৰাইটি ইয়াত আনিছোঁ, 5টা। আৰু এইটো যিটো ভেৰাইটি লগালোঁ, এইটো 6 নম্বৰ ভেৰাইটি আমি এইবাৰ নতুনকৈ লগাইছোঁ। এইটো যি হ'ল বল সুন্দৰী বুলি কয়। আৰু সমান্তৰালকৈ মই যদি ইয়াত দেখাওঁ, এইটো হ'ল আপোনাৰ থাইলেণ্ড বগৰী। অসমত প্ৰথম এইটো বগৰীটো ওলাইছিলে আৰু এইটো বজাৰটো এতিয়া একেবাৰে নাইকিয়া হৈ গৈছে। আমি পৰীক্ষামূলকভাৱে কেইটামান গছে লগাইছোঁ যাতে মানুহক নথকাৰ কাৰণটো কি বুলি ভাবে? ইয়াৰ পানীয়া
প্ৰভাৱটো একেবাৰে বেছি মানে এজন কাহ থকা মানুহে যদি এইটো খাই দিয়ে বা চৰ্দি থকা মানুহে এইটো খাব নোৱাৰে পানী মানে প্ৰায় 90% ইয়াত পানী থাকে এইটোত কিন্তু তেনেকুৱা নাই একদম আপেলৰ দৰে সোৱাদ আৰু এটা আছে আপোনাৰ কাশ্মীৰী আপেল বগৰী বুলি এইটো আপোনাক দেখুৱাইছোঁ এই বগৰীটো আৰু 15-20 দিন পিছত ওলাব ইয়াৰ চাইজটো যদি চাই এইটো অলপ লম্বা কালাৰটো আপোনাৰ আপেলৰ দৰে চাইজটো মানে আৰু এমাহ লাগিব এইটো এমাহৰ পিছতে আমি ছিঙিব পৰা পৰ্যায় পাম আৰু ইয়াত যিটো আমি ভেৰাইটি লগাইছোঁ মানে আমি প্ৰায় 15-20 দিন ব্যৱধানত মানে ছিঙিব পৰা ভেৰাইটি আছে ধৰক এই বল সুন্দৰী যিটো ভেৰাইটি ক'লোঁ এইটো এতিয়া আমি ছিঙিব পৰা পৰ্যায় পোৱা নাই আমি এতিয়া ছিঙি আছোঁ ভাৰত সুন্দৰী এটা আছে আমাৰ ভাৰত সুন্দৰী যিটো মিছ ইণ্ডিয়া নামেৰে জনাজাত এটা বল সুন্দৰী এটা থাইলেণ্ড এটা কাশ্মীৰী আপেল বগৰী আৰু অষ্ট্ৰেলিয়ান বল সুন্দৰী বুলি আৰু এটা আছে এই 5টা প্ৰকাৰৰ বগৰী আমাৰ লগত এতিয়া মানে উপলব্ধ কিন্তু গ্ৰাহকে কোনটোৰ প্ৰতি বেছি মানে বিচৰা কাৰণ প্ৰত্যেকজন গ্ৰাহকে বেলেগ বেলেগ কিছুমান ভেৰাইটি বিচাৰে হয় সকলো বগৰীৰে নিজৰ এটা সোৱাদ আছে এইটো যদি পনীয়া যদি এইটো যদি আপুনি পকা বগৰী খাই খুব সোৱাদো হয় এটা সময়ত কিন্তু থাইলেণ্ড কিন্তু এইটো যদি আপুনি কেঁচাতে খাই দিয়ে আপুনি আকৌ নেক্সট সোৱাদ নাপাব খাবলৈ মন নকৰিব আৰু এইটো ঠিক তেনেধৰণৰ ইয়াৰ এটা সোৱাদ আছে মানে এইটোত ৰস অলপ কম চাউণ্ড এটা কৰে আপুনি খালে মানে এটা চাউণ্ড আহে মানে অলপ ৰসটো সৰু আপেলটোৰ দৰে মানে আৰু এইটো যিটো এইটো পকিলে আৰু ইয়াতকৈ বেছি সোৱাদো সেইটো কিন্তু অলপ লেট ভেৰাইটি হয় আৰু ভাৰত সুন্দৰী এইটো যিটো ওলাইছে সেইটো কি হয় কালাৰৰ কাৰণে বেছিকৈ বিক্ৰী হয় সেইটো মানে দেখিবলৈ একেবাৰে আপেলৰ নিচিনা কিন্তু অলপ পনীয়া কিন্তু তাৰো যথেষ্ট সোৱাদ আছে মানে নিজৰ এটা সোৱাদ আছে কিন্তু সময়তহে এইবিলাকৰ সোৱাদ মানে গম পোৱা যায় যেতিয়া পৰিপক্ক হয় কিন্তু এতিয়া আমি বজাৰত যিটো দেখিছোঁ একেবাৰে কেঁচা বগৰী বজাৰত উপলব্ধ হৈছে সেইকাৰণে আমি ইমান বজাৰত দিব পৰা নাই আমি একেবাৰে বাছি ধৰক এদিনত 50 কেজি 60 কেজি তেনেকৈ এটাকৈ ছিঙি পেলাই বেছি আছোঁ আৰু এটা পৰ্যায় এনেকৈ পাই যায় সম্পূৰ্ণ গছত যেতিয়া পকি উঠে তেতিয়া আমি ডালটো লৰাই পেলাই পকাবিলাক একেবাৰে সৰি যায় তেতিয়া আমি একদিনত আমি 14 কুইণ্টেললৈকে বগৰী বিক্ৰী কৰা ৰেকৰ্ড 14 কুইণ্টেল হাইষ্ট মই একদিনত 14 কুইণ্টেললৈকে বেচিছোঁ আৰু তেনেদৰে কেতিয়াবা 4 কুইণ্টেল 5 কুইণ্টেল আমি ধৰক কেনেদৰে বিক্ৰী কৰোঁ খুচুৰা মাৰ্কেট এটা আছে আমি 1 কেজি পেকেটিং কৰি পেলাই আমি গাঁৱে তেনেকৈ পইণ্ট দি দিছোঁ তাত বিক্ৰী হয় চাৰিআলিত আমাৰ হ'লচেলত যায় তাৰ উপৰি যদি আমি বগৰী দেখিলোঁ যে বেছি পকি গ'ল এতিয়া আমি বগৰীবিলাক উলিয়াব লাগিব তেতিয়া আমি হ'লচেল পাৰ্টি আছে সেই হ'লচেল পাৰ্টিবিলাকক আমি ধৰোঁ আৰু বেলেগ আমাৰ বিশ্বনাথ চাৰিআলিৰ বাহিৰত তেনেকৈ বিশ্বনাথ চাৰিআলি আমাৰ বাহিৰত গৈছে যোৱাবাৰ লখিমপুৰত আপোনাৰ সাহিত্য সভাৰ অধিৱেশন আছিলে নাৰায়ণপুৰত তাত প্ৰায় 14 কুইণ্টেল মই যিটো গ'লোঁ সেইটো অধিৱেশনত গৈছিলে বা অৰুণাচলত আপোনাৰ ইটানগৰত লৈ গৈছিলে তাৰপিছত বিহালীত আমাৰ গ্ৰাহক আছে বিহালীত তেনেকৈ 50 কেজি 1 কুইণ্টেলকৈ আমাৰ লৈ যায় তেনেকৈ লৈ যায় আমাৰ ধৰক খুচুৰা হিচাপত লৈ যাওঁ মানে পাইকাৰী হিচাপত বিক্ৰী কৰিম বুলি লৈ যোৱা নাই তেনেকৈ কিন্তু লোকেলতে বিক্ৰী হয় আমাৰ এনেকুৱা নহয় যে ধৰক আপুনি খেতিটো কৰিলে ফলটো ইয়াতে পৰি বেয়া হৈ গ'ল বা পচি বেয়া গ'ল সেইটোতো নহয় নাই আমাৰ এনেকুৱা হৈছে লাষ্টত আমাৰ এনেকুৱা হয় যে বগৰী মানে বিচাৰোঁতে আমাৰ বগৰী শেষ হৈ যায় প্ৰতি বছৰে আৰু এইবাৰ আমাৰ টাৰ্গেট এটা থাকে প্ৰতি বছৰে এইবাৰ আমি যিটো আহি আছে ৰোজা মাৰ্চ 2 তাৰিখৰ পৰা আছে ৰোজাত বহুত মানে ফল মূলৰ ডিমাণ্ড থাকে যোৱা বছৰ কি হ'ল ৰোজা আছিলে 13 তাৰিখৰ পৰা আমাৰ 15 তাৰিখে এনেকুৱা বগৰী ক্ৰাইচিছ হৈ গ'ল দুদিনৰ ভিতৰতে মানে আমাৰ প্ৰায় 20 কুইণ্টেল বগৰী মানে বজাৰত দি পেলাই মানে 16 তাৰিখে আমি বগৰী এটাও বিচাৰি নাপালোঁ তেনেকুৱা এটা মানে পৰ্যায় পাই যায় তেতিয়া আৰু এইবাৰ আমি ভাবিছোঁ 2 তাৰিখে যিহেতু ৰোজা আছে 2 তাৰিখৰ পৰা 2ৰ পৰা যদি আমি 15 তাৰিখৰো বজাৰ পাই যাওঁ আমি 50-60 কুইণ্টেল বগৰী আমি লোকেল মাৰ্কেটতে মানে শেষ কৰি দিব পাৰিম সিমান এটা কনফিডেঞ্চ আছে কিয়নো আমাৰ এটা গ্ৰাহকৰ মানে এটা হৈ গৈছে আপোনালোকৰ অলৰেডি মানে যিসকল গ্ৰাহক আমাৰ স্থানীয় গ্ৰাহকে হওক বা স্থানীয় খুচুৰা ব্যৱসায়ীসকলে হওক তেওঁলোকে ইতিমধ্যে আপোনালোকৰ ইয়াৰ পৰাই ক্ৰয় কৰে কাৰণে আপোনালোকে সেইটো হিচাপত চাহিদা কেনেধৰণৰ সেইটো আপোনালোকে এতিয়া গম পাইছে গতিকে আপোনালোকে লগতে মই আপোনালোকক দেখুৱাইছে যে এয়া নতুনকৈ ক্ৰাফটিং কৰি আছে তেওঁ নতুনকৈ গছ ৰোপণ কৰিব এয়া 6 নম্বৰ বিধ এয়া নতুন প্ৰজাতি হয়নে নতুন প্ৰজাতি এইটো ভেৰাইটিটো কি হয় বুলি ক'লে আপুনি এইটো আমি শুনা মতে এইটো নৱেম্বৰ ডিচেম্বৰতে মানে ওলাই যায় আগতীয়া ভেৰাইটি হয় আৰু এইটো কাশ্মীৰী যিটো বল সুন্দৰী সেইটো নিচিনা ভেৰাইটিটো প্ৰকাৰ কিন্তু এইটো অলপ আগতীয়া ভেৰাইটি আগতীয়া পিছতীয়া বনাইছে বস্তুটো সময়ৰ ক্ষেত্ৰত মানে হয় অকণ আগতীয়াকৈ হয় বজাৰটো পাবৰ কাৰণে আগে পিছাকে বনোৱা আছে মানে তেওঁলোকে তেনেকুৱা মানে জানুৱাৰী এনে 1 তাৰিখৰ পৰা যদি ছিঙা হয় এই বগৰীটো আপুনি ডিচেম্বৰ 15 তাৰিখৰ পৰা ছিঙিব পাৰিব তেতিয়া আমি 15 দিন আকৌ এডভান্স হৈ থাকিম এই বগৰীটো বেচোঁতে আমাৰ বেলেগ ভেৰাইটিটো ছিঙিব পৰা হৈ যায় সেই ভেৰাইটিটো ছিঙোতে এইটো ভেৰাইটি ছিঙিম এইটো ভেৰাইটি ছিঙা শেষ হোৱাৰ লগে লগে আমাৰ এই ভেৰাইটিটো যিটো কাশ্মীৰী আপেল বগৰী লাষ্টত সেইটো হৈ যায় মানে সেইকাৰণে এটা
পৰিকল্পনা হিচাপত যদি খেতিয়কে খেতি নকৰে কিন্তু আপোনাৰ বজাৰ দখল কৰিবলৈ বহুত অসুবিধাৰ সন্মুখীন হয়। একদম শেষত এটা লাষ্ট প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ, খুব এইটো ইম্পৰ্টেণ্ট বুলি ভাবোঁ, কাৰণ প্ৰতিজন ব্যৱসায়ী বা উঠি অহা প্ৰজন্মৰ যিসকল খেতিয়ক আছে তেওঁলোকে এইটো জনাটো প্ৰয়োজন। আপোনালোকৰ যিখিনি কষ্ট কৰি আছে, যিখিনি ধৰক লাগি আছে একাগ্ৰতাৰে, গতিকে সেইটো হিচাপত বছৰি উৎপাদনৰ ক্ষেত্ৰত কিমান আপোনালোকৰ উপাৰ্জন হয়, উপাৰ্জনৰ ক্ষেত্ৰত? নাই চাওক, উপাৰ্জন বুলি ক'লে আমাৰ একেটা খেতিৰ ওপৰত ডিপেণ্ড নকৰোঁ। আমাৰ মানে প্ৰায় ঋতুকালীন শস্যৰ ভিতৰত বাৰিষাত আমি ভাল এটা ইনকম কৰিবলৈ সক্ষম হওঁ। আমাৰ বাম মাটি আছে 10 বিঘা, সেই 10 বিঘাত আমি হেন্দালি খেতি কৰোঁ আৰু পাচলিৰ দাম তেতিয়া বহুত বেছি থাকে। তেতিয়া কি কৰোঁ আমি, বাৰিষাত মেইন খেতিটো আমাৰ যিটো হয় সেইটো আমাৰ প্ৰায় 10 লাখ টকা মানৰ এটা মানে টাৰ্ণ অভাৰ থাকে। সেইটোত মোটামুটি এটা আমি ভাল টকা এটা উপাৰ্জন কৰিবলৈ সক্ষম হওঁ। তাৰপিছত আমাৰ এইটো ছিজনত এতিয়া বগৰী থাকে, বগৰী আছে, আৰু আপুনি দেখিলে যে ইতিমধ্যে আমি নাৰ্চাৰী প্ৰস্তুত কৰিছোঁ, তাত ভোট জলকীয়া, অমিতা, বিভিন্ন ধৰণৰ পুলিৰ ব্যৱসায় আৰম্ভ কৰিছোঁ। তেনেকৈ আমাৰ ধৰক 15 পৰা 20 লাখ টকা এতিয়া বছৰি টাৰ্ণ অভাৰ হৈ আছে। টাৰ্ণ অভাৰ আমাৰ লাভ নহয়, তাৰ ভিতৰত কেতিয়াবা কি হৈ যায়, আমাৰ 40-50% লাভ হয়, কেতিয়াবা আপোনাৰ 60% লাভো হৈ যায়। মানে কিন্তু লোকচানত নাই, কিন্তু লোকচানত নাই, কিন্তু আপোনালোকৰ যি উৎপাদন কৰোঁতে যিমানখিনি খৰচ পাতি হয় সেইখিনি মোটামুটি আপোনালোকৰ আহি গৈছে, তাৰ পৰাও লাভ কৰিবলৈ আমি সক্ষম হওঁ। কিন্তু সেইদৰে আমি এটা মানে চাই পেলাইহে মানে বতৰ বা আমি আলোচনা বিলোচনাৰ মাজেৰে খেতি কৰোঁ। যেনেধৰণে এতিয়া যদি কবি বিলাহী আমি প্ৰতি বছৰে কৰিছিলোঁ, এইবাৰ আমি কৰা নাই। মটৰ যেনেকৈ, মটৰৰ দাম এতিয়া একেবাৰে নাই, 5 টকা 10 টকা কেজি। বিলাহীৰ দাম একেবাৰে বিক্ৰী নোহোৱা হৈছে, কবি বিক্ৰী নোহোৱা হৈছে। সেইকাৰণে এইবাৰ আমি কি কৰিলোঁ, এইবিলাক খেতি কৰা নাই। মানে আমি এটা মানে নিজে এটা আইডিয়া কৰিলোঁ, এইবাৰ হয়তো দাম কমিব নেকি। আলু আমি একেবাৰে নকৰোঁ, আলু আমি কথা হৈছে মানে এনেই বেপাৰৰ হিচাপত কৰা 5 বিঘাত আমি কৰিছিলোঁ। সেইকাৰণে এনেধৰণৰ আমি মানে খেতি কৰিবলৈ মানে চেষ্টা কৰি আছোঁ এতিয়া, যিটো খেতিত মানে অলপ মানে লাগনটো বেছি হয়, মানে টকা ইনভেষ্ট কৰিবলগীয়া হয় কিন্তু ৰিটাৰ্ণটো ভাল হয়। যেনেদৰে এই বগৰী আপুনি কি হয়, এটা ভাল ইনভেষ্ট কৰিব লাগে। এবছৰ আপুনি ইয়াক ৰখিব লাগিব, এবছৰ ৰখাৰ পিছতহে ইয়াৰ পৰা উৎপাদন ল'ব পাৰিব। সেই সময়টোত কি হয়, এজন মানে সাধাৰণ খেতিয়কে ৰখিব নোৱাৰে, বা এবছৰ মানে ধৈৰ্য পইচাৰ চব ফালৰ পৰা আপোনাৰ ইমান খেতিয়কবিলাক সক্ষম নহয়, সেইকাৰণে এইবিলাক খেতি নকৰে। সেইবিলাক খেতি আমি কৰি আছোঁ, যেনে অমিতা, হাইব্ৰিড অমিতাৰ খেতি যদি বাৰিষাত আপুনি 5 বিঘা কৰে, আপুনি 5 লাখ টকা আৰামছে ল'ব পাৰিব। আমি যোৱা বছৰ প্ৰায় 2 বিঘাত কৰিছিলোঁ, সেইটো আমাৰ অভিজ্ঞতা আছে। কিন্তু এইবাৰ কি হ'ল, মাটি তেনেকৈ আমাৰ সুবিধাজনক মাটি নাই। ভোট জলকীয়া খেতি যদি আমি 5 বিঘা কৰোঁ, ভোট জলকীয়া এটা সময়ত খুব এটা ভাল বজাৰ থাকে, লোকেল জলকীয়াৰ এটা ভাল বজাৰ থাকে, আৰু বিভিন্ন ধৰণৰ নতুন খেতিৰ ওপৰত আমি অলপ অধ্যয়ন কৰি আছোঁ, আৰু সেইবিলাক কৰিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ। আৰু এয়া আছিলে বিশ্বনাথৰ কুমলীয়াৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন। বিশ্বনাথৰ কুমলীয়াত যি যুৱক দুজনৰ প্ৰচেষ্টাত এই বগৰী খেতিয়ে এক নতুন ৰূপ লৈছে, আৰু বিশ্বনাথৰ ফল মূলৰ বজাৰ দখল কৰিবলৈ সক্ষম হোৱা এই যুৱক দুজনৰ কথা আমি আপোনালোকৰ মাজলৈ আনিলোঁ। আমি সকলোৱে শুনি আছোঁ, বিশ্বনাথৰ কুমলীয়াত দুজন যুৱকৰ প্ৰচেষ্টাত বগৰী খেতিয়ে যথেষ্ট নাম কৰিবলৈ সক্ষম হৈছে, চৰ্চা আনিবলৈ সক্ষম হৈছে, আৰু সেই চৰ্চা কেনেধৰণৰ, কি কথা, গোটেইখিনি কথা আমি সবিস্তাৰে আপোনালোকক প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিলোঁ আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে। গতিকে বিশ্বনাথৰ বাতৰিৰ পৰা আজিৰ এই প্ৰতিবেদন ইমানতে আমি সামৰণি মাৰিছোঁ, আৰু আমি আশাবাদী যে এই যুৱক দুজনে যি প্ৰচেষ্টাত, যি তেওঁলোকৰ কষ্টৰ বলত তেওঁলোকে এই বৃহৎ বাগানখন সফল কৰিবলৈ সক্ষম হৈছে, সেয়া যাতে আগলৈ অব্যাহত ৰাখে, তেওঁলোকৰ এই জয়যাত্ৰা যাতে অব্যাহত থাকক, আমি তাৰে কামনা কৰি আজিৰ প্ৰতিবেদনৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। অত্যাধুনিক চিকিৎসা সঁজুলি উপলব্ধ এয়া হৈছে JK হস্পিটেল। বিশ্বনাথ চাৰিআলিৰ মাজমজিত অৱস্থিত JK হস্পিটেলত 24 ঘণ্টাই উপলব্ধ থাকে ফাৰ্মাচী সেৱা। অধিক তথ্য জানিবলৈ যোগাযোগ কৰক 8135983339 নম্বৰত।